কালি নলবাৰীত যিটো পাশৱিক কাণ্ড হ'ল, যিটো হত্যাকাণ্ড হ'ল, আমি অত্যন্ত মনকষ্ট পাইছোঁ, অত্যন্ত বেজাৰ পাইছোঁ যে এখন ঘৰৰ একমাত্ৰ সন্তান সদৌ অসম ছাত্ৰ সন্থাৰ আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়া মাধুৰ্য বৰ্মনক নিঃসংগভাৱে হত্যা কৰা কাৰ্যটো আমি কেতিয়াও সহিব পৰা নাই। আমি এই কাৰ্যক কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু নলবাৰী জিলা প্ৰশাসনে, আৰক্ষী প্ৰশাসনে ততাতৈয়াকৈ এই পাখণ্ডটোক এনকাউণ্টাৰ কৰি হত্যা কৰাত আমি অতি সুখ পাইছোঁ আৰু আদৰণি জনাইছোঁ। আৰু ইয়াৰ লগে লগে এই ঘটনাত জড়িত থকা আৰু 2-3টা যি হিতেশালী বা অন্যান্য 2-3জনমানৰ কথা শুনিছোঁ, তেওঁলোককো এনে চৰম শাস্তি বিহিব লাগে, আমি আৰক্ষী প্ৰশাসনক দাবী জনাইছোঁ। লগে লগে এই যি ছোৱালী মৃদু মুদ্ৰা ডেকা নামৰ ছোৱালীজনী, সম্ভাৱনাময় ছোৱালী, তেওঁ আক্ৰান্ত হৈ এই ঘটনাত চিকিৎসাধীন হৈ আছে। ভগৱানৰ ওচৰত আমি কাতৰ প্ৰাৰ্থনা জনাইছোঁ, তেওঁ সোনকালে আৰোগ্য হওক, দ্ৰুত আৰোগ্যৰ কাৰণে প্ৰাৰ্থনা জনাইছোঁ, যাতে তেওঁ স্বাভাৱিক জীৱন ঘূৰাই পায়। আৰু যিগৰাকী প্ৰচুৰ সম্ভাৱনাময় যুৱকক এইদৰে হত্যা কৰা হ'ল, পিতৃ মাতৃৰ বুকু উদা হ'ল, ঘৰখনত আজি কান্দোনৰ ৰ'ল উঠিছে, তেওঁলোকৰ প্ৰতি আমি গভীৰ সমবেদনা জনাইছোঁ। আৰু চৰকাৰক এই ঘৰখনৰ প্ৰতি যাতে যথোচিত ক্ষতিপূৰণ প্ৰদান কৰে তাৰ কাৰণেও আমি আহ্বান জনাইছোঁ। আৰু অসম প্ৰশাসনক বা পুলিচ প্ৰশাসনক আমি এই ধৰণৰ ঘটনাক্ৰমত জড়িত যিকোনো ব্যক্তিক কঠোৰ শাস্তি আৰু দমন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।